উত্থাপিত বিষয় সপ্তাহত কেৱল 4 দিনহে সকলো বিদ্যালয়ৰ পাঠদান হ'ব লাগে। মই সম্পূৰ্ণৰূপে ইয়াক সমৰ্থন জনাইছোঁ। বৰ্তমান সময়ত এই বিষয়টো কেৱল মানুহৰ চিন্তা চৰ্চাত বা মানুহৰ কোনো কাগজ কলমতে আবদ্ধ হৈ থকা নাই। বৰ্তমান সময়ত এই বিভিন্ন ৰাষ্ট্ৰত ইয়াৰ প্ৰৱৰ্তন হৈছে। ইয়াৰ এটা ধুনীয়া উদাহৰণ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত। এই ধৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰি সকলো দেশতে ভাল ফল দেখা গৈছে। ইয়াত বহুতে প্ৰশ্ন কৰিব পাৰে যে আমেৰিকা আৰু ভাৰতৰ মাজত বহুত পাৰ্থক্য আছে, কিন্তু সেইটো কোনো প্ৰকাৰ যুক্তিৰ কথাই হ'ব নোৱাৰে। কাৰণ এটা কথা শুনি আচৰিত হ'ব যে গুগল, এমাজন, কোকা-কোলাৰ দৰে পৃথিৱীৰ বিখ্যাত যিসমূহ কোম্পানী আমেৰিকাত আছে, সেইসমূহ কোম্পানীৰ অধিকাংশ কোম্পানীৰ CEO হৈছে ভাৰতীয় মূলৰ, আৰু আনহাতে নাছাৰ অধিকাংশ বিজ্ঞানী ভাৰতীয়। আৰু সেইসকল তাৰ পৰা আমি ক'ব পাৰি যে ভাৰতীয় শিক্ষা ব্যৱস্থা আৰু আমেৰিকাৰ শিক্ষা ব্যৱস্থাৰ উন্নতিৰ আমি ৰেখাডালৰ মাজত সিমান পাৰ্থক্য নেদেখোঁ। কাৰণ সেইসকলেও মই উল্লেখ কৰা ব্যক্তিসকলেও ভাৰততে শিক্ষা গ্ৰহণ কৰি গৈছে। মই যিকেইটা যুক্তিৰ কথা ক'বলৈ গৈছোঁ সেইকেইটা প্ৰেক্টিকেল হয়। ইয়াত কোনো থিয়ৰিটিকেল কথা মই ক'বলৈ যোৱা নাই। প্ৰথমতেই চাওক, পৃথিৱীত যিমান চেলিব্ৰিটি আছে, যিমানখিনি খেলুৱৈ আমি অনুকৰণ কৰোঁ, যিমানখিনি আমি মানুহক অনুকৰণ কৰোঁ, সেই অধিকাংশ খেলুৱৈ বা আন ব্যক্তিসকলে খেলত বা আন দিশত পাৰ্গত। এনেধৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিলে তেন্তে আমাৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে খেল, নাচ, গান আদি এনে গুৰুত্বপূৰ্ণ কামত সময় পাব। মেছি, ৰনাল্ডো, শচীন আদি ব্যক্তিক আমি এসপ্তাহত 7 দিন স্কুল গৈ পঢ়া শুনা ভালকৈ কৰাৰ কাৰণে বা এসপ্তাহত 6 দিন 5 দিন স্কুল যোৱাৰ কাৰণে আমি তেওঁলোকক চিনি নাপাওঁ। তেওঁলোকক আমি চিনি পাওঁ তেওঁলোকৰ এটা নিজৰ নিজৰ আন দিশৰ প্ৰতিভাৰ কাৰণেহে। আনহাতে অসমৰ ইতিহাসত এনে এগৰাকী ব্যক্তি নাই যাক আমি 17 বছৰ বয়সতে স্বৰ্ণকন্যা ৰূপে চিনাকি দিব পাৰিম। আৰু সেই স্বৰ্ণকন্যা হিমা দাস কেৱল খেলৰ কাৰণে পৃথিৱী বিখ্যাত হৈছে। কোনো সপ্তাহত 7 দিন 5 দিন স্কুল গৈ তেওঁ বিখ্যাত হোৱা নাই। দ্বিতীয়তে, এই ব্যৱস্থাই আমাক মানসিকভাৱে কেৱল ছাত্ৰ ছাত্ৰীসকলকে নহয়, শিক্ষকসকলকো মানসিকভাৱে বহুত সকাহ দিব। আৰু তৃতীয়তে, যিবোৰ ঠাইত এই ব্যৱস্থা প্ৰৱৰ্তন গৈছে তাত দেখা গৈছে যে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত আগতকৈ উপস্থিতিৰ সংখ্যা 72 সংখ্যা বৃদ্ধি হৈছে। এই এটা প্ৰেক্টিকেল কথা। আৰু আনহাতে যিবোৰ ঠাইত এই ব্যৱস্থা প্ৰৱৰ্তন গৈছে, প্ৰেক্টিকেলি ৰিচাৰ্চ কৰি পোৱা গৈছে যে এই ঠাইসমূহত একাডেমিক এচিভমেণ্টটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে একাডেমিক এচিভমেণ্টটো বহুত সময় বৃদ্ধি পাইছে। আৰু আনহাতে চতুৰ্থতে, এই ব্যৱস্থাৰ দ্বাৰা খৰচো বহুত কম হোৱা দেখা যায়। যান বাহনৰ খৰচ, ইন্ধনৰ খৰচ, আনহাতে ফেচিলিটিছবোৰতো কম খৰচ হোৱা যায়। এক কথাত ক'বলৈ গ'লে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সমীক্ষাৰ দ্বাৰা দেখা গৈছে যে সমগ্ৰ বিশ্বতে এই ব্যৱস্থাৰ দ্বাৰা 20% কম খৰচ হ'ব যদিহে এনে ব্যৱস্থা প্ৰৱৰ্তন কৰা যায়। সদুশেষত ক'ব বিচাৰিছোঁ যে বৰ্তমান সময়ত সমগ্ৰ পৃথিৱীতে, অতীতৰ পৰা বৰ্তমানলৈ চাবলৈ গ'লে সমগ্ৰ পৃথিৱীতে সকলো দিশতে আমাৰ সমাজত পৰিৱৰ্তন হৈছে। আগতে গৰু গাড়ী আছিল, বৰ্তমান গাড়ী হ'ল। আগতে টেলিফোন আছিল, এতিয়া স্মাৰ্টফোন হ'ল। আগতে ঘৰৰ চালবোৰ আছিল বাঁহৰ, খেৰৰ, এতিয়া পকাৰ হ'ল। কিন্তু আমাৰ শিক্ষা ব্যৱস্থাটোৰ এনে পৰিৱৰ্তন হোৱা দেখা যায়। যদি পৰিৱৰ্তন হৈছে মাত্ৰ পৰিৱৰ্তন হৈছে ইউনিফৰ্ম, স্কুল বেগ আৰু বেঞ্চ ডেস্কত। ইয়াতে কৈ মোৰ আজিৰ এই যুক্তিৰ সামৰণি মাৰিছোঁ। নমস্কাৰ। আজি যিটো বিষয় উত্থাপিত হৈছে যে সকলো বিদ্যালয় সপ্তাহত 4 দিন হোৱা উচিত, এই পদ্ধতিটোৰ মই সম্পূৰ্ণৰূপে বিৰোধিতা কৰোঁ। কিয়নো আমি সপ্তাহটোৰ 4 দিনীয়া শিক্ষাৰে ভৱিষ্যত জীৱন সফল কৰিব পাৰিম বুলি ভাবিব নোৱাৰোঁ। ভৱিষ্যতে জীৱন বাটত আগুৱাই যাবলৈ হ'লে তলৰ পৰাই আমি খুটি নাটি মাৰি আগুৱাই যাব লাগিব। এখন গ্ৰন্থত ভেটিৰ ইটা শীৰ্ষক এটা গল্পকাৰজনে কৈছে যে ভেটিৰ ইটা মজবুত হ'লেহে সম্পূৰ্ণ ঘৰটো মজবুত হৈ থাকিব। যদি ভেটিৰ ইটাই মজবুত নহয় তেতিয়া ঘৰটো যিমানে আটক ধুনীয়া নহওক কিয় সেই ঘৰৰ কোনো অৰ্থ নাই, অৰ্থাৎ ভৱিষ্যতে সেই ঘৰৰ ভাৰসাম্য হেৰাই যাব। সেইদৰে আমি জীৱন বাটত আগুৱাই যাবলৈ হ'লে আমি ইনিচিয়েল ষ্টেজৰ পৰাই আমি সকলো বস্তু খুটি নাটি মাৰি আগুৱাই যাব লাগিব। মোৰ উপৰোক্ত বক্তাজনক মই সপক্ষে কোৱা বক্তাজনক মই ক'ব বিচাৰিছোঁ যে সপ্তাহটোৰ 4 দিনীয়া শিক্ষা লাভ কৰিয়ে এজন ব্যক্তি বা এজন ছাত্ৰ মেছি, ৰনাল্ডো, শচীনৰ দৰে খেলুৱৈ বা তাৰকা হ'ব নোৱাৰে। কিন্তু বিশ্বমানত থিয় হ'বলৈ হ'লে সকলো শিক্ষাৰ প্ৰয়োজন। গুণগত শিক্ষাৰ পৰা আদি কৰি সাম্যক জ্ঞান লাভ কৰালৈকে। হয়, স্বৰ্ণকন্যা, অসম গৌৰৱ তথা
হিমা দাস আজি বিশ্বৰ বিখ্যাত, কিন্তু বিশ্বৰ আগশাৰীৰ প্ৰেক্ষাপটত থিয় হ'বলৈ হ'লে প্ৰতিভাৰ লগতে সাম্যক জ্ঞান থকাটো অতি প্ৰয়োজনীয়। সেয়া জানো এই পদ্ধতিৰ দ্বাৰা সম্ভৱ হ'ব? অসম্ভৱ। সৰু উদাহৰণ এটা দিছোঁ। এজন খেলুৱৈ অসমৰ পৰা বাহিৰত খেলিবলৈ গৈছে। তেওঁ যদি এটা ইণ্টাৰভিউ লোৱা হয় বা তেওঁক যদি অকস্মাতে তেওঁৰ সন্মুখলৈ মাইক্ৰফোন আগবঢ়াই দিয়া হয়, কিন্তু তেওঁ সেই প্ৰেক্ষাপটখনত দুই এষাৰ কথা ক'বলৈ তেওঁ থমকি ৰ'ব, ইংৰাজীত ভালকৈ কথাষাৰ ক'ব নোৱাৰিব। গতিকে সেই নিজৰ আত্মবিশ্বাস তেওঁ হেৰুৱাই পেলাব। গতিকে এনেকুৱা এখন প্ৰেক্ষাপটত বা প্লেটফৰ্ম এখনত নিজকে প্ৰিপেয়াৰ কৰিবলৈ, নিজৰ আত্মবিশ্বাস যোগাবলৈ আমাক প্ৰাক প্ৰাথমিক বিদ্যালয়তে সেয়া শিক্ষা প্ৰদান কৰা হয় আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে বহুত কষ্টৰ যোগেদি আমাক শিক্ষা প্ৰদান কৰে। তাত মই ভাবোঁ এই 4 দিনীয়া 3 দিনীয়া বিদ্যালয় খোলাৰ কোনো প্ৰাসংগিকতাই তাত নাহে। আৰু এটা কথা কোৱা হৈছে যে 4 দিন যদি বাধ্যতামূলক কৰা হয় তেতিয়া একাংশই ভাল পাব, কিয়নো বহুতৰ। আৰু এটা কথা কোৱা হৈছে যে যদি 4 দিন বাধ্যতামূলক কৰা হয় তেতিয়া একাংশই কিয়নো ভাল পাব, কাৰণ বহুতৰ বাহিৰা বৃত্তিৰ যেনেকৈ নাচ গান খেল আদিত ৰাপ বেছি থাকে। গতিকে এই ক্ষেত্ৰত উপস্থিতিৰ হাৰো তেতিয়া অধিক হ'ব, কিয়নো তেতিয়া বহুতো ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যাব। কিন্তু এই ব্যৱস্থা প্ৰৱৰ্তনৰ ফলত মই ভাবোঁ নিবনুৱাৰ সংখ্যাহে বৃদ্ধি পাব। আমাৰ নিজৰ আত্মবিশ্বাস মনোবলেৰে সৈতে আমি নিজে আগবাঢ়ি পূৰ্বৰ নিয়ম অনুসৰি আমি আগুৱাই গ'লে আমি জীৱন বাটত সফল হ'ব পাৰিম বুলি আমাৰ বিশ্বাস আছে। ইয়াত কোনো 3 দিনীয়া 4 দিনীয়া শিক্ষাৰ প্ৰাসংগিকতা নাহে। অন্য দেশসমূহ আমেৰিকা জাপানৰ বহুত আগবঢ়া, কিন্তু আমিও আমাৰ আমেৰিকা জাপানৰ দৰে আমি নিজৰ দেশখনো অৰ্থনৈতিকভাৱে টনকিয়াল কৰিব পাৰোঁ। নিজে আমি চৰকাৰৰ লগত আলোচনা কৰি আমি বেলেগ ৰাষ্ট্ৰলৈ নগৈ আমি নিজৰ ৰাষ্ট্ৰতে আমি উদ্যোগ স্থাপন কৰি আমিও আমাৰ অৰ্থনৈতিকভাৱে টনকিয়াল কৰি আমাৰ দেশখনো আমি এক অভিকেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰোঁ অন্য দেশৰ বাবে। গতিকে ইয়াত কোনো 4 দিনীয়া শিক্ষাৰ প্ৰাসংগিকতা নাহে। আমাৰ নিজ বিচাৰ বিবেচনাৰ যোগেদিয়ে আমি এই কৰ্মত উপনীত হ'ব পাৰিম বুলি আমাৰ বিশ্বাস আছে। গতিকে মই এই পদ্ধতিটোৰ সম্পূৰ্ণ বিৰোধিতা কৰোঁ আৰু ইয়াকে কৈ মোৰ এই যুক্তি আজি সামৰি মাৰিছোঁ। ধন্যবাদ। The topic of debate is all the schools should be 4 days a week. Today I want to raise my point against the House. I don't agree with the statement that all the schools should be 4 days a week. First of all, it is a very competitive era, mainly in academic sector. During this period, how anyone can think such the anti-social and anti-academic matter to destroy the younger generation? Because students are prone to live a life with fun and enjoyment. Secondly, this policy will become an obstacle in learning and teaching process because none could be able to complete the curriculum during the allotted time, which will directly affect the school-going children. Thirdly, it is said that learning during childhood stage is the best time. If we minimize the time, nearly 3 or 4 days, it can negatively affect the students. And if we think neutrally how much time and amount will be out of students' liberalized of knowledge, everything is important. Such these numbers of school days in a week, though it is a big opportunity for us as a student to know everything what is new. It is better to know the importance of these days because as we know every minute of our life is precious. I agree the greater numbers of the days in schools, the bigger learning should gain. At last, education is the key to success. Thank you. নমস্কাৰ। আজি সদনৰ বিষয়টো হৈছে সপ্তাহত মাত্ৰ 4 দিন স্কুল হ'ব লাগে। এই বিষয়টোৰ মই তীব্ৰ বিৰোধিতা কৰিছোঁ। প্ৰথম কাৰণ মই বিৰোধিতা কৰা এইটোৱে যে আমাৰ যদি
বিদ্যালয় 4 দিন হয় তেনেহ'লে আমাৰ যিটো এটা ডাঙৰ পাঠ্যক্ৰম আছে সেই পাঠ্যক্ৰমটো সমাপ্ত কৰাত বহুতো অসুবিধা হ'ব। দ্বিতীয় কাৰণ মই বিৰোধিতা কৰাৰ এইটোৱে, আমাৰ বিদ্যালয় প্ৰতি মাহে মাত্ৰ 20ৰ পৰা 25 দিন পাঠদান হয় আৰু বাকী সময়খিনি বিভিন্ন উৎসৱ পাৰ্বণৰ ফলত স্কুল বন্ধ অথবা অৰ্ধছুটি হয়। আকৌ তেনে ক্ষেত্ৰত যদি আমাৰ স্কুল মাত্ৰ 4 দিন হয় তেনেহ'লে আমাৰ স্কুল 10ৰ পৰা মাত্ৰ 15 দিনহে স্কুল পাঠদান হ'ব আৰু বাকী সময়খিনি আমাৰ পাঠদান নহ'ব, ফলত ছাত্ৰ ছাত্ৰীসকল বহুতো অসুবিধাৰ সন্মুখীন হ'ব। তৃতীয় কাৰণ এয়ে যে যদি আমাৰ স্কুল 4 দিন মাত্ৰ সপ্তাহত হয় তেনেহ'লে 2টা দিন এনেই থাকিব আমাৰ হাতত আৰু যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে সেই দিনকেইটা অবাবত অতিবাহিত কৰিব, বিভিন্ন খেল ধেমালি কৰি, বিভিন্ন ঘৰৰ কাম কাজ কৰি অথবা মোবাইল চাই আদি বিভিন্ন কাৰণত তেওঁলোকে অতিবাহিত কৰিব। ফলত পাঠ্যক্ৰম লোৱাত তেওঁলোকৰ অসুবিধা হ'ব আৰু বিভিন্ন কথা অৱগত নোহোৱাকৈ তেওঁলোক পৰীক্ষাত বহিবলগীয়া হ'ব আৰু ফলত মনে বিচৰা ফলাফলৰ পৰা বঞ্চিত হ'ব লাগিব। এয়ে মোৰ আজি সদনৰ বিষয়ৰ মূল উত্থাপিত বিষয়টো হৈছে সকলো বিদ্যালয় সপ্তাহত 4 দিন হোৱাটো উচিত। মই ইয়াক সম্পূৰ্ণভাৱে সমৰ্থন জনাইছোঁ, কাৰণ বৰ্তমান দেখা পোৱা গৈছে যে ছাত্ৰ ছাত্ৰীসকল পঢ়া শুনাৰ লগত ইমানেই ব্যস্ত হৈ গৈছে যে নাচ, গান, খেলা ধূলা আৰু সাহিত্যৰ নানান কামবোৰলৈ সময় নাইকিয়া হৈ গৈছে। এনেকৈ গৈ থাকিলে এসময়ত আমাৰ মাজৰ পৰা সাহিত্যিক, খেলুৱৈ, গায়ক, নৃত্যকাৰ, কবি ইত্যাদিবোৰ নাইকিয়া হৈ যাব। এখন দেশৰ উন্নতিৰ বাবে সেই দেশখন সকলো ক্ষেত্ৰতেই আগবঢ়া হ'ব লাগিব। আমাৰ মাজৰ পৰা যদি খেলুৱৈ, গায়ক, নৃত্যকাৰ, সাহিত্যিক, কবি ইত্যাদি নাইকিয়া হৈ যায় তেতিয়া আমাৰ দেশখনৰ বহু ক্ষতি হ'ব। স্কুলবোৰ যদি 4 দিন খোলা হয় আৰু বাকী 3 দিন বন্ধ হয় তেতিয়া সেই বন্ধ 3 দিন ছাত্ৰ ছাত্ৰীসকলে আন কামবোৰ শিকিব পাৰিব, যেনে নাচ, গান, আৰ্ট ইত্যাদি, আৰু লগতে বিভিন্ন দেশৰ জ্ঞানো ল'ব পাৰিব। স্কুলবোৰ 3 দিন বন্ধ থকাত পঢ়াৰ ক্ষেত্ৰতো কিছু ভাল প্ৰভাৱ পৰিব, কাৰণ সেই 4 দিন যি পঢ়ালে আমি বন্ধ 3 দিন আকৌ ৰিপিট কৰিব পাৰিম আৰু হোমৱৰ্কবোৰ টাইমত কমপ্লিট হ'ব। আমি এনেকৈ যদি সকলো টাইমে কমপ্লিট কৰি গৈ থাকোঁ তেতিয়া আমাৰ পৰীক্ষাৰ সময়ত ইমান কষ্ট নহয় আৰু পৰীক্ষাও কিছু ভাল হ'ব। আমি যদি অকল পঢ়াতে লাগি থাকোঁ তেতিয়া আমাৰ দেশৰ উন্নতি নহয়। আমি সকলো দিশতে আগুৱাই যাব লাগিব। সেইবাবে মই এই বিষয়টো সম্পূৰ্ণভাৱে সমৰ্থন কৰিছোঁ। আজি সদনৰ অধ্যক্ষ মহোদয় আৰু সদন, আজি বিতৰ্কৰ বিষয় হৈছে সকলো বিদ্যালয় সপ্তাহত 4 দিন হোৱা উচিত। উক্ত বিষয়টো সম্পূৰ্ণ বিৰোধিতা কৰি মই ক'ব বিচাৰোঁ যে সকলো বিদ্যালয় সপ্তাহ 4 দিন হোৱা অনুচিত। মহোদয়, উক্ত বিষয়টো মই সম্পূৰ্ণ বিৰোধিতা কৰি ক'ব বিচাৰোঁ যে সপ্তাহত 4 দিন বিদ্যালয়সমূহ খোলা থাকিলে আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। আপুনি জ্ঞাত যে আমাৰ বিদ্যালয়সমূহ এক দীঘলীয়া পাঠ্যক্ৰমৰ সৈতে জড়িত। বছৰটো এটা পাঠ্যক্ৰম শেষ কৰিবলৈকে শিক্ষকসকলক ক'ৰবাত নহয় ক'ৰবাত অসমৰ্থ, যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে ঘৰুৱা পাঠ্যক্ৰম ল'বলৈ বাধ্য। তেনে অৱস্থাত যদি সপ্তাহত 4 দিনকৈ বিদ্যালয়সমূহ খোলা যায়, ইহঁতো ছাত্ৰ ছাত্ৰীৰ শিক্ষাত বহুখিনি খুঁত ৰৈ যাব, যিটো কোনো কাৰণতে সম্ভৱ নহয় বা যোগ্যও নহয়। দ্বিতীয়তে, মোৰ বিৰোধী দলৰ এজন প্ৰতিদ্বন্দ্বীয়ে কৈছে যে সপ্তাহত 4 দিন বিদ্যালয় মুকলি হ'লে ছাত্ৰ ছাত্ৰীসকল খেল বা বাকী দিশসমূহত আগবাঢ়ি যাব পাৰিব, আৰু তেওঁ তাৰ উদাহৰণ হিচাপে মেছি, ৰনাল্ডোৰ দৰে মহান নায়কসকলৰো নাম লৈছে। কিন্তু তেওঁক হয়তো জ্ঞাত নহয় যে আমেৰিকা, ইংলেণ্ডৰ দৰে আমাৰ দেশত বা আমাৰ ৰাজ্যসমূহত খেল বা প্ৰযুক্তিবিদ্যা ইমান উন্নত নহয়।
আমাৰ দেশ ৰাজ্যত এনে কোনো লেখন ল'বলগীয়া একাডেমিও নাই। আমাৰ ৰাজ্যত ছাত্ৰ ছাত্ৰীসকল পঢ়াৰ বাহিৰে বাকী দিশত আগবঢ়াই নিবলৈ কোনো উন্নত ব্যৱস্থা নাই, যাৰ বাবে শিক্ষাই ছাত্ৰ ছাত্ৰীসকলৰ মূল সমল। গতিকে মহোদয়, আপুনি নিজৰ দৃষ্টিৰে পৰ্যবেক্ষণ কৰক। শেষত মই উক্ত বিষয়টো সম্পূৰ্ণ বিৰোধিতা কৰি ক'ব বিচাৰোঁ যে সপ্তাহত 4 দিন বিদ্যালয় হোৱা উচিত।